Audio Jungle. Audio Jungle. এইটো নেকি তোমালোকৰ ঘৰটো? এইটোৱে আমাৰ ঘৰ। মই এতিয়াহে গম পাইছোঁ তুমি কোৱা কাৰণে তোমালোকৰ ঘৰত ভাড়া দিয়া বুলি। দিওঁৱে আগৰ পৰা। আচ্ছা, বহুত ভাল কাম কৰিছা। ইফালে অফিচৰ পইচা আৰু ইফালে ঘৰৰ ভাড়া পৰিছা। টকা আৰু তোমালোকৰ। কি যে কথা কৈছা নহয়, ৰবা মানুহজনী ওলাই আহিব এতিয়া চাগে। তাইও কিবা কাম কৰি থাকে নহয় ভিতৰতে। ঠিক আছে, হ'ব বাৰু। দীপালি, কি কৰি আছিলা ভিতৰতে? মই পাকঘৰত আছিলো, সেইকাৰণে সোনকালে ওলাই আহিব পৰা নাছিলো। পিছে এয়া লগত কোন? তোমাক ক'বলৈ পাহৰি আছো। এয়া মানে আমাৰ ঘৰত ভাড়া ল'ব। তাই মোৰ অফিচতে একেলগে কাম কৰে। বহুত দিন বেলেগতে ভাড়া লৈ আছিল, এতিয়া আমাৰ ঘৰত ল'ব বোলে। যিহেতু গম পালে আমি ভাড়া দিওঁ বুলি। আচ্ছা, মেৰিড নেকি? হয়, মই মেৰি। আপুনি ইয়াত অকলে থাকিবনে নে আপোনাৰ হাজবেণ্ডো থাকিব? নাই, মই ইয়াত অকলে থাকিম। মানে মোৰ হাজবেণ্ড বেলেগত চাকৰি কৰে, চ' আমি চাকৰি সূত্ৰে বেলেগ বেলেগ হ'বলগীয়া হ'ল। আচ্ছা, অকলে থাকিব। ঠিক আছে, আহক ৰুমটো চাই লওক। পলাশ, লৈ আহা। ঠিক আছে। পূজা, আহা ভিতৰলে, ৰুমটো চাই ল'বা। ঠিক আছে, ব'লা। এইটোৱে তোমাৰ ৰুমটো। গোটেইকেইটা ৰুম একেই কালাৰ আৰু ডিজাইন একেই। ভাল লাগিছে। ঠিক আছে দিয়া, হ'ব দিয়া। নহ'লে তুমি অলপ ফ্ৰেছ হৈ লোৱা আৰু কাপোৰ কানিবোৰ চিজিল কৰি লোৱা। তাৰপিছত তললৈ নামি আহিবা। মই মানুহজনীক কওঁ চাহ একাপ বনাবলৈ কাৰণে। চাহ খাবা আহি। হ'ব দিয়া, ব'লা। মই ফ্ৰেছ হৈ গৈ আছো। ৰুমটো বেয়া নহয় বাৰু। পলাশৰ ঘনীয়েকজনী কেনেকুৱা বেহেঞ্চি টাইপৰ, ইমান উলম জলমকে কাপোৰবোৰ পিন্ধি আছে। শ্ৰাম, এনেকৈ যে পিন্ধি থাকিব পাৰে নহয় মানুহবোৰ। নিশ্চয় এজনী গাঁৱৰ পৰা বিয়া পাতিছে, গাঁৱলীয়া কয়া হ'ব। নহ'লেনো পলাশ ইমান ধুনীয়া ল'ৰাটোৰ লগত এইজনীক কেনেকৈ মিলে? কি যে মানুহবোৰ থাকে নহয়। মোৰনো কি মনত আহিলে আৰু ক'লো, লোকৰ কথা লোকৰ বতৰা। হেৰি নহয়, কি হ'ল কোৱা? তেখেতে যদি বিবাহিত তেনেহ'লে এনেকুৱা কাপোৰ কিয় পিন্ধে? শাৰী এখন বা চাদৰ মেখেলাযোৰ পিন্ধিলে কিবা মান সন্মান যায় নেকি? অফিচত এনেকৈ যায়নে? আমাৰ অফিচত এনেকুৱা ড্ৰেছ, সেইকাৰণে তাই পিন্ধে। আৰু কাপোৰৰ লগত সন্মান অসন্মানৰ কথা কিনো হ'ল? এতিয়া মই যদি তোমাক কওঁ যে মই এনেকুৱা কাপোৰ পিন্ধো, তুমি পিন্ধিবলৈ দিবানে? তুমি আকৌ কিয় পিন্ধিবা? কোনো দৰকাৰ নাই এনেকুৱা কাপোৰ পিন্ধিবলৈ কাৰণে। মানুহৰ নজৰবোৰ এনেও বেয়া, সেইকাৰণে মই মোৰ ৱাইফক এনেকুৱা কাপোৰ পিন্ধিবলৈ নিদিওঁ। তাইৰ কথা বেলেগ ন, মইতো তাইৰ হাজবেণ্ড নহয়। তাইক বাধা দিবলৈ কাৰণে তাইৰ হাজবেণ্ডে এনেকুৱা কাপোৰ পিন্ধিলে ভালে পায়, চ' তাই পিন্ধে। কাৰণ তাইৰ হাজবেণ্ডতকৈ বেছি কমাই আছে, সেইকাৰণে তাইৰ পাৱাৰটো বেছি। আচ্ছা, ঠিক আছে বাৰু। লোকৰ কথা পাতি একো লাভ নাই, কিন্তু কথা এষাৰ কৈ থওঁ, তেখেত কেৱল আমাৰ ঘৰত ভাড়া দিয়া মানুহ। বেছি হলিগলি কৰিবলৈ চেষ্টা নকৰিব, আৰু অফিচতো। তুমি পাগল হলা নেকি? কি কথাবোৰ মনলৈ আনি আছা? এনেকুৱা মই কেতিয়াও ভবা নাই আৰু ভৱিষ্যততো নাভাবো। চ' তুমি টেনশ্যন নল'বা। ঠিক আছে, হ'ব বাৰু। যোৱা এতিয়া, চাহ একাপ বনাকৈ যোৱা। তাই নতুনকৈ আহিছে নহয়, তাই অলপ টায়াৰ্ড ফিল কৰি আছে। চ' মই কৈ থৈ আহিছোঁ আমাৰ ঘৰতে চাহ খাবলৈ কাৰণে। তাই আহিবই চাগে ফ্ৰেছ হয়। ঠিক আছে, হ'ব দিয়া। মই চাহ বনাওঁ বাৰু। যোৱা। পলাশে আকৌ তোমাৰ কথা বহুত কৈ থাকে দেই অফিচত। তুমি বোলে বহুত ভাল খানা বনোৱা। হয় নেকি? নাই, ইমানো ভাল নবনাওঁ। খাবলৈ যোগ্য হয় আৰু। হ'ব দিয়া। পলাশে যেতিয়া নিজৰ ৱাইফৰ খানা ইমান তাৰিফ কৰে, চ' নিশ্চয় ভালেই বনোৱা তুমি। হ'বও পাৰে, আৰু নিজৰ হাজবেণ্ডে নিজৰ ৱাইফক তাৰিফ কৰিবই ন। তাকেইতো, তুমি বহুত ভাগ্যৱান। পলাশৰ নিচিনা হাজবেণ্ড এজন পাইছা। তাকেই। পিছে চাহকাপ খাই কেনেকুৱা লাগিল? ভাল লাগিল। এতিয়া মই আহিছো দিয়া, অলপ শুই লওঁগে। কাইলৈৰ পৰা আৰু অফিচ যাবই লাগিব নহয়। ঠিক আছে, হ'ব। যোৱা তেতিয়াহ'লে। পলাশ, আহিছো দিয়া। ঠিক আছে, যোৱা। আৰে তুমি এইখিনিতে ৰৈ আছা যে, গাড়ীৰ কাৰণে ৰৈ আছা নেকি? গাড়ীলৈ ৰৈ আছো। কাম এটা কৰা নহ'লে, তুমি মোৰ লগতে ব'লা। মইতো অফিচলৈ যাম ন, যিহেতু একেটা অফিচলৈ যাম, মোৰ লগতে যাব পাৰিবা। সদায় যাব পাৰিবা, কোনো প্ৰব্লেম নাই নহয় তোমাৰ? নাই, মোৰনো কি প্ৰব্লেম থাকিব? তোমাৰ ৱাইফৰ কিবা প্ৰব্লেম হ'ব নেকি? মানে মই তোমাৰ লগত গ'লে? নাই, তাই তেনেকুৱা নহয়। ঠিক আছে তেতিয়াহ'লে, তাই যদি প্ৰব্লেম নাই তেনেহ'লে যাব পাৰি। ঠিক আছে, আহা গাড়ীত উঠাহি। ব'লা। এইজনীক এতিয়া মানে অফিচলৈ লৈ যাব। মোৰ কিয় জ্বলন হৈছে? তাইতো বেলেগৰ ৱাইফ ন, তথাপি মই কিয় জ্বলিছোঁ? মই সেইটো কথাহে বুজি পোৱা নাই। মোৰ মানুহজন চেঞ্জ নহ'লেই হ'ল আৰু। পলাশ ভাইটি ঘৰত বোলে নতুনকৈ কোনোবা এজনী ভাড়া দিয়া থাকিবলৈ আহিছে। তাকেই, ময়ো কথাটো মন নকৰা নহয়, মন কৰিছোঁ। কিন্তু মানুহজনীৰ ড্ৰেছবোৰ ইমান যে বেয়া নহয়। বোৱাৰী মানুহজনীৰ ড্ৰেছবোৰ এনেকুৱা নে? ইমান চুটি আৰু পলাশে সদায় অফিচলৈ গ'লে সেইজনীক লগত লৈ যায়। এই দীপালীয়ে বাৰু কেনেকৈ সহ্য কৰি আছে হে? মই আকৌ মোৰ মতাটো বেলেগৰ লগত এক ছেকেণ্ডো কথা পাতিব নিদিওঁ। টানি লৈ আহিম বাপেকে। দীপালীজনীয়ে চাইহে থাকে, একো কৰিবই নোৱাৰে সেইজনীয়ে। তাকেও বেচেৰীজনী এইবোৰৰ কথা ভালকৈ নাজানে যে, সেইকাৰণে তাই মনে মনে আছে। কেনেবাকৈ যদি চহৰৰ ছোৱালী হোৱা হয়, তাইক চুলিত ধৰি ভাড়া ঘৰৰ পৰা বাহিৰ কৰি দিলে হয়। তাকেইতো, কাম এটা কৰোঁ নহ'লে দে। এই দীপালীক কৈ কথাবোৰ বুজাই থৈ আহোঁগে। কি কথা? কিয়? গিয়েকে সেইজনীৰ লগত লিলিমাই কৰি থকা কথা আকৌ যদি গিয়েকৰ আগত কৈ দিয়ে আমি কৈছোঁ বুলি, তেতিয়াহে ডাঙৰ কথাটো হ'ব। তাই কম নহয় আমাৰ কথা নকবলৈ কাৰণে। ঠিক আছে, নহ'লে যাব পাৰি। ব'ল নহ'লে। দীপালী,
অঁ দীপালি, আৰে নবৌহঁত, আপোনালোক আমাৰ ঘৰলৈ বুলি আহিলে নেকি? অঁ বোলো তোমালোকৰ ঘৰলৈ বুলি আহিলো। আহক আহক, নহ'লে ভিতৰতে বহিব। ঠিক আছে ব'লা। হেৰি নহয়, কি বা কথাত আহিলে আপোনালোক? কথা তেনেকৈ বাৰু ইমান ডাঙৰ নহয়, তথাপি তোমাক আমি নিজৰ বুলি ভাবো যে, সেইকাৰণে দুটামান কথা ক'বলৈ আহিছো। অঁ কওকচোন। এই তোমালোকৰ ঘৰত হ'বলৈ নতুনকৈ ভাড়া দিয়া এজনী আহিছে। হয় আহিছে। মানুহজনী বোৱাৰী বোৱাৰী লাগিছে, বোৱাৰীয়ে নহয় জানো? অঁ বোৱাৰী। তাই কি হাজবেণ্ড অহা নাই নেকি? হাজবেণ্ডে মানে বেলেগত কাম কৰে, তাই ইয়াত কাম কৰে, সেইকাৰণে দুজনে ভাগ ভাগ হৈ কাম কৰি আছে, আৰু এখেতে ইয়াত ভাড়া লৈছে। কিয়, কিবা হ'ল নেকি? নহয় মানে বোৱাৰী মানুহজনী হৈ পেলাই ইমান চুটি চুটি কাপোৰ পিন্ধি থাকে, আমিও দেখি থাকোঁ নহয়। তাকে বোলো, পলাশো বৰ কথা পাতি থাকে নহয় সেইজনীৰ লগত, আৰু থ'বলৈও যায়। মই বোলো তুমি বা কথাবোৰ লক্ষ্য কৰিছানে নাই? লক্ষ্য নকৰা নহয়, লক্ষ্য কৰিছোঁ বাৰু। কিন্তু মোৰ পলাশৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, সি তেনেকুৱা কাম একো নকৰে। পলাশ বাৰু ভালেই, আমিও জানো পলাশ কেনেকুৱা, কিন্তু মোৰ সেই মানুহগৰাকীৰ ওপৰত অলপো বিশ্বাস নাই। আজিকালি মাইকী মানুহে মতা মানুহকো সলনি কৰি দিব পাৰে, সেইকাৰণে তুমি অলপ সাৱধান হ'বা। তাইৰ লগত ইমান হলি গলি কৰি থাকিবলৈ নিদিবা। মই তেখেতক আগতে কৈছোঁ, মই বোলো সেইজনীৰ লগত বেছিকৈ হলি গলি নকৰিবলৈ কাৰণে। কাম এটা কৰিবা তুমি, তাই কি ইমানবোৰ টকা পাই নিজৰ গাড়ী এখন ল'ব নোৱাৰে নেকি? তাই যে সদায় পলাশৰ গাড়ীতে যায়। তুমি আকৌ কথাবোৰ আমি কৈছোঁ বুলি নক'বা, নহ'লে পলাশে আকৌ আমাকহে ধৰিব মোৰ ঘৈণীজনীক কথা লগাইছে বুলি। আমি তোমাক নিজৰ বুলিহে কথাবোৰ ক'বলৈ আহিছোঁ। অঁ নিজৰ বুলিহে কথাবোৰ ক'বলৈ আহিছোঁ, আমাৰ নাম আকৌ একেবাৰে নল'বা। নাই নাই, আপোনালোকৰ নাম আকৌ কিয় ল'ম? ময়ো দেখি শুনি থকা নাই জানো, অলপ উৎপাতটো বেছি হৈছে বাৰু। আকৌ বুজাব লাগিব তেখেতক। আপোনালোকক বহুত বহুত ধন্যবাদ। হ'ব দিয়া, ধন্যবাদ দিব নালাগে, আমি এইটো আমাৰ কৰ্তব্য বুলি ভাবোঁ। আৰু তুমি আমাক ইমান ধুনীয়াকৈ মাতবোল কৰা, আমি বাৰু তোমাৰ লগত কিয় অন্যায় হ'বলৈ দিম? কেতিয়াও নিদিওঁ। হ'ব দিয়া, এতিয়া তুমি থাকা দেই, আমি গৈ থাকোঁ। ৰ'ব আকৌ মই চাহ অকণ বনাওঁ, চাহ অকণ খাই যাব। নেলাগে দিয়া, চাহ তাহ নাখাওঁ, ঘৰত কাম ঢেৰ পৰি আছে, ভাতো বনাবলৈ আছে নহয়। ঠিক আছে তেতিয়াহ'লে, যাওক। মই ভাবিছিলোঁ কথাবোৰ অকল মইহে লক্ষ্য কৰি আছোঁ, কিন্তু ওচৰ চুবুৰীয়া সকলোৱে লক্ষ্য কৰি আছে এইবোৰ কথা। মই পলাশ আহিলে আজি কথাবোৰ পাতিব লাগিব, এনেকুৱা নহয় যাতে বহুত দেৰি হৈ যায়। তাই আজি গিৰিয়েকক ভালকৈ দিব। তাকেই লগাই থৈ আহিছোঁ নহয়, আজি ঘৰখনত কণ্ডলে কণ্ডল হৈ থাকিব। আৰু দীপালীৰ এইজনী ঘৰৰ পৰা খেদি নিদিয়ালৈকে তাইও শান্তিত নাথাকে নহয়। তাইৰ মূৰত যিবোৰহে কথা সোমোৱাই থৈ আহিলোঁ। অঁ তাকেইতো, আমাৰ নাম নকলেহে ৰক্ষা। নাই নাই নকয়, শুনা নাছিলি নেকি? তাইও সেইবোৰ কথা লক্ষ্য কৰিহে আছিল। এতিয়া ভাবিব ওচৰ চুবুৰীয়া সকলোৱে গম পালে, সেইকাৰণে ধৰি ল'ব গিৰিয়েকক। ধৰক দে, কেনেকৈ জানো লোকৰ মাইকী এজনীক গাড়ীত লৈ ফুৰিব পাৰে। মোৰ মতা হ'লে গছকি পেটটো উলিয়াই দিম আকৌ। তাকেই আহিলা। তুমি আজি মোৰ কাৰণে ৰৈ আছা যে, কিবা স্পেচিয়েল আছে নেকি? বহুত ডাঙৰ স্পেচিয়েল কথা এটা আছে, শুনাৰ লগে লগে তোমাৰ মন ভৰি যাব। কি কি কথা? পিছে তোমাৰ এই লগৰজনী ওপৰলৈ গ'লনে নাই ৰুমলৈ? গ'ল, তাই গ'ল। তোমাৰ দেৰি হ'ল যে? অফিচত অলপ বেছিকৈ কাম আছিলে, সেইকাৰণে অলপ দেৰি হ'ল আৰু। স্পেচিয়েল কথাটো কোৱা, মোক এইবোৰ প্ৰশ্ন কৰি নাথাকিবা। সেইটোকেতো কৈ আছোঁ, তুমিয়ে লৈ আহিলা চাগে তাইক? তো মোৰ লগত গৈছে যেতিয়া মোৰ লগতে আহিব, আৰুনো কাৰ লগত আহিব? মই কিন্তু তাইক থ'বলৈ যোৱা কথাটো ভাল পোৱা নাই, আৰু ৰাতি ৰাতি তাইক অনা কথাটোও ভাল পোৱা নাই। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? তাই যদি হাজবেণ্ড ইয়াত থকা হয়, তাই হাজবেণ্ডে লৈ গ'লে হয়। এতিয়া যিহেতু আমি দুইজনে একেলগে চাকৰি কৰোঁ, আৰু মই গাড়ী উলিয়ালৈকে তাই ৰৈ থাকে, সেইকাৰণে মই লগ ধৰোঁ তাইক। এইটোত আকৌ জ্বলিবলগীয়া কি কথা হ'ল? চোৱা পলাশ, কোনো এজনী পত্নী নিবিচাৰে তাইৰ হাজবেণ্ডটো যে বেলেগ এজনী ছোৱালীক বা বোৱাৰীক লৈ ঘূৰি ফুৰাটো। তুমি পাগল হৈছা নেকি? মই কি ঘূৰি ফুৰিছোঁ? চোৱা, অফিচৰ পৰা আহিছোঁহে, এনেকুৱা মোৰ গৰম উঠা কথা কৈ নাথাকিবা। মোৰ খং উঠে। মই ভাবিছিলোঁ তুমি বেলেগ কথা ক'বা, সেইকাৰণে ইমান ধুনীয়াকৈ ৰৈ দিছিলোঁ। কিন্তু তুমিচোন বেলেগ এখন পাতনি মেলিবলৈহে লৈছা, আৰু এইবোৰ চিন্তা তোমাৰ মূৰত কোনে সোমালে হা? কোনে সোমাব লাগে? সকলোবোৰ দেখিয়ে আছোঁ, তাৰ পিছতো কোনে সোমাব লাগে? মই নিবিচাৰোঁ সেইজনীক তুমি লৈ যোৱাটো। আৰু তাই আমাৰ ইয়াত ভাড়াহে থাকে, আমাৰ আলহী নহয় নহয়। তাইক সদায় সদায় অফিচলৈ লৈ যাবলৈ কাৰণে কিমান ভাড়া গাড়ী আহি থাকে, তাতে উঠি গ'লেই হ'ল। ইমানবোৰ পইচা পাই ভাড়াটো দি অফিচত যাব নোৱাৰে নেকি? চোৱা দীপালি, মই অফিচৰ পৰা আহিছোঁহে, তুমি মোক পাগলৰ নিচিনা কুৱেশ্যন কৰি নাথাকিবা। ফ্ৰেছ হৈ লওঁ, তাৰপিছত মই তোমাক বুজাম। সঁচা কথাবোৰ ক'লে সকলোকে বিষ যেনে লাগে, কিন্তু মই এইটো কেতিয়া হ'ব নিদিওঁ। মই তাইৰ লগতো কথা পাতিম, তাইকো ৱাৰ্ণিং দি থ'ম যে মোৰ মানুহজনৰ লগত অহা যোৱা নকৰিবলৈ কাৰণে। হাই। তুমি কিবা কথা আছে নেকি? আজি যে মোৰ ৰুমত মইতো ভাড়া দিলোৱে। নাই নাই, মই ভাড়া ল'বলৈ অহা নাই। তেনেহ'লে মই তোমাক বেলেগ এটা কথা ক'বলৈহে আহিছিলোঁ। আহা বহি লোৱাহি। নাই নালাগে, থিয় থিয় কৰি থৈ যাওঁ। ইম্পৰ্টেণ্ট কথা নেকি? হয় ইম্পৰ্টেণ্ট। কোৱা তেনেহ'লে। চোৱা,
তুমি আমাৰ ঘৰত ভাড়া দিয়া হিচাপে আছা আৰু মানিছোঁ তুমি মোৰ মানুহজনৰ লগত চাকৰি কৰা। সেইবুলি এইটো নহয় যে মোৰ মানুহজনৰ লগতে তুমি অফিচ যাবা, মোৰ মানুহজনৰ লগতে তুমি অফিচৰ পৰা আহিবা। তুমিতো ভাড়া গাড়ীতো যাব পাৰা ন। তুমি বেয়া পাইছা নেকি তোমাৰ মানুহজনৰ লগত অহা যোৱা কৰাৰ কাৰণে? অভিয়াছলি বেয়া পাম ন। কোনে বিচাৰিব নিজৰ হাজবেণ্ডৰ লগত বেলেগ এজনী মাইকী মানুহ অহা যোৱা কৰাটো? মই সেইটো কথা একেবাৰে ভাল পোৱা নাই। মই এখেতকো কৈ থৈ দিছোঁ যে তোমাক অনা নিয়া নকৰিবলৈ কাৰণে। চ' তুমি আগবাঢ়ি নাহিবা মোৰ মানুহজনৰ লগত যাবলৈ কাৰণে। আৰু যদি এনেকৈ অহা যোৱা কৰিবলৈ মন আছে তেনেহ'লে ইয়াত থাকিব নোৱাৰিবা, বেলেগ এটা ভাড়া ৰুম লৈ থাকিবা। গম পালা নহয়? আহিছোঁ। কথাবোৰ মন দি শুনিলা বুলি আশা ৰাখিলোঁ। নেক্সট টাইম যাতে এনেকুৱা ভুল নকৰা। বাহ, এইজনীচোন বৰ লেবেল, বৰ ইংলিছ মাৰেচোন। মই কাপোৰ দেখি ভাবিছিলো এইজনী গাঁৱলীয়া গোৱা বুলি। স্মাৰ্টেই, তাই জ্বলিছে তাইৰ মতাটোৰ লগত অহা যোৱা কৰাৰ কাৰণে। ৰহ বাপ্পেকে, তই মোক ইমানবোৰ কথা শুনাই থ'বলি নহয়। তোৰ মতাক যদি মোৰ ফলীয়া কৰিব নোৱাৰো তেনেহ'লে মোৰ নাম কাটি দিবি। মোক কিমান সহজতে লৈছে, মোক দম দি থৈছে। মোক দম দিবলৈ সাহস ক'ত পালে? এইখন ঘৰৰ পৰা ওলাই নাযাওঁ আৰু তোৰ মতাকো কাঢ়ি ল'ম। চাই থাক বেটি, মোক দম দিয়া নতিজা কি হ'ব। কাইলৈৰ পৰা তোৰ মতাৰ লগত আকৌ চিপকি থাকিম, তাৰপিছত দেখিম তই কি কৰিব পাৰ। গাড়ীখন ওলাই লৈকে অফিচত যাব লাগিব নহয়। হাই পলা। অ' হাই, ওলালা নেকি তুমি? ওলালো। লৈ যাব পাৰিবানে নে কিবা প্ৰব্লেম হ'ব? নাই নাই, কি প্ৰব্লেম হ'ব, সদায়তো লৈ গৈ আছোঁ, আজিও লৈ যাম। ঠিক আছে তেনেহ'লে। মই ভাবিছিলো ভাড়া গাড়ীতে যাম বুলি। তোমাক আকৌ এইখিনি সময়তে লগে পাওঁ নহয়। একো নহয় দিয়া, কিনো হ'ব। ব'লা নহ'লে। ব'লা। এইজনীয়ে চোন মোৰ কথাবোৰ নুশুনিলে। আজিও তাই পলাশৰ লগতে অফিচ গৈছে। তাই কি মোক কি বুলি ভাবিছে? বাপেকে, তই বেছি কৰি থাক নহয়। আজি যদি তোৰ বস্তু বাহানি ঘৰৰ পৰা বাহিৰ কৰি দিব নোৱাৰো তেনেহ'লে মোৰ নাম দীপালি নহয়। দীপালি। বৌ কওক। কি হ'ল, তুমি একো একশ্যন লোৱা নাই নেকি? মানে পলাশক সেই ছোৱালীজনীৰ লগত গৈ থকা দেখিয়ে আছো যে। কি কৰিব, মই কথা ক'লেও নুশুনে। মই বাৰে বাৰে কৈছোঁ, ছোৱালীজনীকো ৱাৰ্ণিং দিছোঁ যে পলাশৰ পৰা আঁতৰি থাকিবলৈ কাৰণে, কিন্তু নাই, ইহঁতৰ অটপালি বেছি হৈছে। মই তাকে ভাবিছোঁ এতিয়া সেইজনী বস্তু বাহানিবোৰ বাহিৰত দলি মাৰি দিওঁ, তাৰপিছত চাম ৰং। ভাল চিন্তা কৰিছা তুমি, সেইটোকে কৰা, সেইটোৱে বেষ্ট। তাকেই, মই আৰু কিমান সহ্য কৰি থাকিম, বহুত সহ্য কৰিলোঁ। কৰিবা, এইবোৰ মানুহক এনেকুৱা কৰিব লাগে। আৰু পলাশো কেনেকুৱা মানুহ, নিজৰ ৱাইফজনীয়ে বাৰে বাৰে কৈ থকাৰ পিছতো সেইজনীক আকৌ গাড়ীত উঠাবলৈ কি দৰকাৰ পৰিছে? নে সেই চুটি চুটি কাপোৰ পিন্ধা ছোৱালীবোৰক ভাল পায়? অধা নগ্ন হৈ থকা ছোৱালীবোৰক ভাল পায়? তেল বাঢ়িছে নহয়, তেল খহাব লাগিব এইবোৰ মানুহক। তাকেই মোৰ মতা হোৱা হয় কেতিয়াবাই ডিঙি মচৰি দিলো হয়। এনেকুৱা বেলেগ মাইকীৰ লগত লিলিমাই কৰা মই হ'লে খহি থাকিব নোৱাৰো দেই। নাই বৌ, ময়ো খহি থাকিব নোৱাৰো। সেইকাৰণে এইটো কাম কৰিম বুলি ভাবিছোঁ। তাইকো এঝাৰণি দিম আৰু ইয়াকো এঝাৰণি দিম, তেতিয়াহে তল পৰিব। এইজনী আৰু এইখন ঘৰত ভাড়া দি থাকিব নালাগে। য'ত ভাড়া ঘৰ পায় তালৈকে যাওক। সেইকাৰণে চাগে আগৰ মালিকনীজনীয়ে নাৰাখিলে তাইক এইবোৰ চৰিত্ৰৰ কাৰণে। তাকেই, এনেকুৱা চৰিত্ৰৰ মানুহক বাৰু কোনে ভাড়া ঘৰ দিব? এই পলাশেহে লৈ আহিছে। তেতিয়াহে আকৌ তাইৰ লগত লিলিমাই কৰি থাকিবলৈ পাৰিবা। বেলেগত যদি ভাড়া ঘৰ লৈ থাকে, ভাড়া ৰুমত বেলেগ মানুহ সোমাব নিদিয়ে নহয়। সেইকাৰণে এইটো কাম কৰিছে, বুজিলা? তুমি অলপ সাৱধান হ'বা। তাকেই। হ'ব দিয়া, মই এতিয়া আহিছোঁ। ঠিক আছে, যাওক। মই এতিয়া যাওঁ, সেই বস্তুবোৰ বাহিৰ কৰি দিওঁগে। তাই আজি ইয়াৰ পৰা বাহিৰ হওক, নালাগে তাই এইখন ঘৰত থাকিবলৈ কাৰণে। পলাশ, মই তোমাক কথা এটা কওঁ বুলি ভাবিছোঁ। কি কথা কোৱা? মানে মোৰ তোমাক বহুত ভাল লাগে। এইবোৰ তুমি কি কৈ আছা? সঁচাকৈ কৈছোঁ পলাশ। চোৱা, তুমি এজনী বিবাহিত মহিলা আৰু ময়ো এজন বিবাহিত পুৰুষ। চ' এইবোৰ কথা তুমি নাভাবিবা। মই মোৰ পত্নীক নিজতকৈ বেছি ভাল পাওঁ আৰু তাইক এৰি মই আনৰ কথা ভাবিবই নোৱাৰো। চ' প্লিজ মোক এনেকুৱা কথা নকবা। মই তোমাক অনা নিয়া কৰিলো বুলি যে মই তোমাক ভাল পাওঁ সেইটো নাভাবিবা। আৰু মোৰ ৱাইফে যদি এইবোৰ কথা শুনে তেনেহ'লে কিন্তু কথা দিগদাৰ হৈ যাব, কাৰণ তাই সন্দেহ কৰে মই তোমাক অনা নিয়া কৰা। একো নহয় পলাশ, আমি দুইজনেই ভাল ভাল চাকৰি কৰোঁ। আমাৰ দুইজনেই বহুত টকা আছে আৰু মোৰ হাজবেণ্ডেতো মোক টাইমেই নিদিয়ে। তেখেতে নিজৰ কামতে ব্যস্ত থাকে। মোৰতো মন যায় ঘূৰিবলৈ ফুৰিবলৈ। চোৱা, মোক এইবোৰ কথা কৈ নাথাকিবা। মোৰ খং নুঠিলে নাই, খং উঠিলে কিন্তু দিগদাৰ আছে। এতিয়া ব'লা ঘৰলৈ, আৰু এইবোৰ কথা মনলৈ নানিবা। আৰু যদি এইবোৰ কথা দীপালীৰ আগত নোলোৱা এইটোৱে তোমাৰ কাৰণে ভাল। ব'লা এতিয়া। ঠিক আছে ব'লা। আৰে মোৰ বস্তুবোৰ কি হ'ল? আৰু ৰুমটো এনেকৈ খালী কোনে কৰিলে? পলাশ। কি হ'ল তোমাৰ? এনেকৈ চিঞৰিছা যে? আৰে তুমি ৰুমটো নোচোৱা কিয়? ৰুমটোত এটা বস্তু নাই মোৰ ভাগৰ। কি হ'ল বস্তুবোৰ? ৰুমটোৰ বস্তুবোৰ মই উলিয়াই দিলোঁ। তোমাৰ বস্তুবোৰ এতিয়া বাহিৰত আছে। কিন্তু কিয়? কাৰণ তুমি আৰু এইখন ঘৰত থাকিব নোৱাৰা। মই তোমাক ভাড়া নিদিওঁ, তুমি বেলেগ ঘৰ ভাড়া বিচাৰিব পাৰা। কি? পলাশ, তোমাৰ ৱাইফে কি কৈছে তুমি শুনিছানে? তাই যি কৈছে ঠিকেই কৈছে। তুমি বেলেগ ৰুম বিচাৰা, আমাৰ ঘৰত আৰু তুমি থাকিব নালাগে। কিন্তু মই যাম ক'লৈ? ইমান ৰাতিখন ক'ত ৰুম বিচাৰিম?
কাম এটা কৰিব পাৰা, আজি ৰাতিটো তুমি আমাৰ ঘৰতে থাকি কাইলৈ তুমি যাবাগে, মই তোমাক ৰুম বিচাৰি দিম। তুমিও তেনেকৈ কৈছা? ময়ো তেনেকে কৈছো, কাৰণ মোৰ ৱাইফৰ লগত মই একমত। তুমি যদি ভাল হোৱা হয় তেনেহলে তুমি এইখন ঘৰত থাকিব পাৰিলা হয়, আৰু তোমাৰ লগ দিলো হয় মই। কিন্তু তুমি যিখিনি কথা ক'লা সেইখিনি কথা শুনাৰ পিছত তোমাক আৰু এইখন ঘৰত ৰাখিবলৈ মোৰ অলপো ইচ্ছা নাই, সেইকাৰণে তুমি যাব পাৰা। কি ক'লে শুনিলি নহয়? আজি ৰাতিটো থাকি কাইলৈ টোপোলা টাপালি বান্ধি ওলাই যাবি। ৰবা দীপালি, ইমান খং নকৰিবা। খং কৰিবলগীয়া কথা। মই নিজেও এনেকুৱা নহয়, আৰু আনে এনেকুৱা কৰি থাকিলেও ভাল নালাগে মোৰ। হ'ব দিয়া, কুল ডাউন। পলাশ, বলাই দিয়ে ইয়াৰ পৰা। তাই আজি ৰাতিটো যেনেকৈ থাকে তেনেকৈ থাকক, আমাৰ ক'বলগীয়া একো নাই। ঠিক আছে ব'লা। তাই মোক এনেকুৱা কৰিছে, তোক দেখাই আছো মই কি কৰিব পাৰো। তই মোক এইখন ঘৰৰ পৰা ওলাই দিবি। তহঁত দুইটাকে যদি মই মাৰিব নোৱাৰো, চাই থাক আজি ৰাতিটোৰ ভিতৰত তহঁতক মই কি কৰো। এইখন ঘৰত ময়ো নাথাকো আৰু তহঁতকো থাকিব নিদিওঁ। ভাবিছিলো পলাশক মই নিজৰ কৰিব পাৰিম, কিন্তু সি নিজৰ পত্নী ইমানেই ভাল পায় যে সি আন ছোৱালীৰ ফালে চাবও নোৱাৰে। পলাশক যেতিয়া মই কৰিব নোৱাৰো নিজৰ, তেনেহলে তোৰো হ'ব নিদিওঁ। চাই থাক। কি হ'ল, তুমি এতিয়াও মুখখন ফুলাই থাকিবানে? যোৱা কথা গ'ল আৰু। মই তাইক ভাল পোৱা নাই নহয়, মই তোমাক ভাল পাওঁ। তোমাৰ বাহিৰে কাৰো কথা ভাবিব নোৱাৰো, বুজিলা? তাই মোক কৈছিল ভাল পোৱাৰ কথা, কিন্তু মই একচেপ্ট নকৰিলো, কাৰণ তুমি আছা মোৰ জীৱনত। মই নথকা হয়? উল্টা পুল্টা প্ৰশ্ন কৰি নাথাকিবা। মই কোনো ছোৱালীৰ প্ৰেমত নপৰোঁ, কাৰণ তুমিয়ে মোৰ লাইফ। তুমি নহ'লে মোৰ জীৱন অন্ধকাৰ। এতিয়াতো হাঁহি দিয়া, তুমি যি কৰিলা ভালে কৰিলা। মই কৰা হয় অলপ বেয়া লাগিলে হয়। মই দিনৰ পৰা এইবোৰ কৰি আছিলো। হয় নেকি? শুনাচোন, গেছ গোন্ধাইছে। মইচোন গেছটো অফ কৰি থৈ আহিছিলো। এতিয়া আকৌ ক'ৰ পৰা গেছ গোন্ধালে? তুমি সঁচাকৈ অফ কৰিছিলানে? কৰিছিলো। ইমানকৈ গোন্ধাইছে? গোন্ধটো এতিয়াহে আহিছে। ৰ'বাচোন ৰ'বা, মই চাই আহোঁ। ঠিক আছে, যোৱা। এয়া কি? আমাৰ গেছ লিক হৈ আছে। কি হ'ল পলাশ? গেছ লিক হৈ আছে। তুমি অফ কৰা নাছিলা নেকি? কৰিছিলোতো। তো কেনেকৈ হ'ব পাৰিলে? নাজানো। ব'লা ব'লা, ইয়াৰ পৰা সোনকালে ওলোৱা, কেতিয়া বাছ হৈ যায় ঠিক নাই। ঠিক আছে ব'লা। হেল্ল', তুমি ক'ত আছা? তোমালোকে নমৰিলা নেকি? ফোনটো ৰিচিভ হ'ল যে। মই ভাবিছিলো জ্বলি চাৰখাৰ হৈ গ'লা নেকি জুইখিনিৰ লগতে। তুমি ভিতৰত নাই? নাই, মই ভিতৰত। তেনেহ'লে তুমিয়ে এইটো কাম কৰিছিলা। হয়, মই কৰিছিলো। তুমি যেতিয়া মোৰ হ'ব নোৱাৰা, তেনেহ'লে আন কাৰোৱে হ'ব নোৱাৰা। এইকাৰণে ভাবিলো দুইটাকে ভস্ম কৰি দিওঁ, যি হয় দেখা যাব। চোৱা, মই তোমাক সেইটোৱে কেছ দিব পাৰোঁ। তুমি কেছ দিবা, মই তোমাক কেছ দিব পাৰিম। ফটোৱা কথাবোৰ কৈ নাথাকিবা। তুমি জানানে, আমাৰ যদি মৃত্যু হোৱা হয় তেনেহ'লে কি হ'লে হয়? মই জানো তুমিও আমাৰ ওচৰে পাজৰে আছা। তুমি চাগে চাই আছা আমাৰ ঘৰখন জ্বলি শেষ হৈ যোৱা। য়েছ, মিষ্টাৰ পলাশ, মই চাই আছো। তই কেতিয়াও শান্তিত থাকিব নোৱাৰ। আমাৰ মৰমৰ ঘৰখন জ্বলাই দিলি নহয়। তোকো ভগৱানে সোনকালে লৈ যাব। আমাক মাৰিবলৈ চেষ্টা কৰিছিলি, তই সোনকালে মৰিবি। হ'ব, তোৰ ফাটা লেকচাৰ বন্ধ কৰ। সেইদিনা তহঁতৰ ঘৰত আছিলো কাৰণে তোক মই একো কোৱা নাছিলো। বৰ কথা শুনাই থৈ গৈছিলি নহয়। তই আগতে মৰিব লাগিছিল। মই ভগৱানক বহুত বিশ্বাস কৰো যে মই পাপেই কৰা নাই যেতিয়া মই কিয় মৰিম। তাকেইতো, মইহে পাপি নহয় জানো? তহঁতৰ সংসাৰখন জুই লগাবলৈ গৈছিলো। হয়, তই পাপি। তই এতিয়া ফোন ৰাখ। আৰু যদি কেনেবাকে তোক কৰবাত লগ পাওঁ নহয়, তোক চুলিত ধৰি ৰাস্তাত চোঁচৰাই আনিম, কৈ থলো। আৰে টিনা, দেখিছা, আমাক যে অন্যায় কৈছিলে, সেয়া অন্যায় ফল তাই পাইছে। ভগৱানে চকু মেলি চাইছে। মানুহ মৰিলে আমি বেয়া পাওঁ, কিন্তু কিয় নাজানো এই ঢুকুৱা দেখি মোৰ সুখ অনুভৱ হৈছে, কাৰণ এই আমাক মাৰিবলৈ চেষ্টা কৰিছিল। ব'লা ঘৰলৈ ব'লা। পুলিচ আহিলে নহ'লে আমাকে ইনভেষ্টিগেশ্যন কৰিব, আমি দেখিছো বুলি। ঠিক আছে ব'লা।